কংগ্রেস মুক্ত অসম গড়ার ডাক দিলেন দিলীপ শইকিয়া। কংগ্রেস মুক্ত অসম গড়ার ডাক দিলেন বিজেপি প্রদেশ সভাপতি দিলীপ শইকিয়া। শ্রীভূমির তেলিখালোর পালে বিজেপির নির্বাচনী সভায় কংগ্রেসকে তুলোধুনো করে তিনি বক্তব্য রাখেন। কংগ্রেসের হাত দালাল যুক্ত হাত বললেন শইকিয়া। রাজ্য সভাপতি দিলীপ শইকিয়ার বক্তব্য চলাকালীন সভায় ছিল হাজার হাজার মানুষ। পঞ্চায়েতের নির্বাচনে বিজেপি দলের প্রচারে হাওয়া তুলতে শ্রীভূমিতে এসেছিলেন প্রদেশ বিজেপি সভাপতি দিলীপ শইকিয়া। ব্যুরো রিপোর্ট বরাক বিশন। বিজয় সংকল্প সমাৱেশত আহিছোঁ আৰু মোৰ পলম হৈছে আহোঁতে। তাৰ পূৰ্বেই আমাৰ সমস্ত নেতৃবৃন্দই ৰাইজক সম্বোধন কৰিছে। হাজাৰ হাজাৰ ৰাইজে আজি এই সংকল্প সমাৱেশত, বিজয় সংকল্প সমাৱেশত উপস্থিত হৈছে আৰু আমাৰ বিশ্বাস যে শ্ৰীভূমিৰ আটাইকেইটা জিলা পৰিষদত NDA আৰু আটাইকেইটা আঞ্চলিক পঞ্চায়তত NDA এইবাৰ নিৰ্বাচিত হ'ব, কাৰণ ৰাইজৰ ব্যাপক উৎসাহ আছে, ব্যাপক আমাৰ প্ৰতি এটা সঁহাৰি মৰম সমৰ্থন আছে। আৰু NDA চৰকাৰে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল অসম তথা বৰাক ভেলীৰ উন্নয়নৰ যি এক নতুন যাত্ৰা আৰম্ভ হৈছে, সেই উন্নয়নী যাত্ৰাটোক বৰাক ভেলীবাসীয়ে বা কাছাৰ, হাইলাকান্দি, শ্ৰীভূমিবাসীয়ে এইটোক কেতিয়াও স্তব্ধ হ'ব নিদিয়ে। সেইকাৰণে উন্নয়নী যাত্ৰাটোক আগবঢ়াই লৈ যোৱাৰ বাবে পঞ্চায়ত নিৰ্বাচনত এইবাৰ শ্ৰীভূমি ৰাইজে বা বৰাকবাসী ৰাইজে উন্নয়নৰ স্বাৰ্থত NDAক আজি সমৰ্থন কৰিবৰ কাৰণে আগবাঢ়ি অহা বুলি আমাৰ ধাৰণা হৈছে। কাৰণ ইমান ৰাইজ ওলাই আহিছে। আজি মই ৰাতিপুৱাৰ ভাগত ধলাইত মিটিং কৰিছোঁ, তাৰপিছত হাইলাকান্দিত মিটিং কৰিছোঁ, তাৰপাছত আহি আমি ইয়াত শ্ৰীভূমিত আহি পালোঁ। সকলোতে সমান উৎসাহ, সমান উদ্দীপনা যে পঞ্চায়ত নিৰ্বাচনৰ যোগেদি আমাৰ যি গ্ৰামাঞ্চলৰ আমাৰ যি উন্নয়ন আৰু সুশাসন, যিটো মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল যে গ্ৰামোদয় হ'ব লাগে, গ্ৰাম স্বৰাজ হ'ব লাগে। বিনোভাৱে যি কৈছিলে নহয়, গ্ৰামোদয়ৰ লগত সৰ্বোদয় হ'ব লাগে। তাৰপিছত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী প্ৰাতস্মৰণীয় আমাৰ ব্যক্তি পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়াই কৈছে, নহয় গ্ৰামোদয় হ'ব লাগিব, সৰ্বোদয় হ'ব লাগিব, তাৰ লগত অন্ত্যোদয় হ'ব লাগিব। আৰু অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰতৰত্ন আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে, আমাৰ গ্ৰামোদয় হ'ব, সৰ্বোদয় হ'ব আৰু অন্ত্যোদয় হ'ব, লগতে ৰাষ্ট্ৰোদয় হ'ব লাগিব। এই যি আমাৰ সপোন, এই সপোন ভাৰতীয় জনতা পাৰ্টী NDA গ্ৰামাঞ্চলৰ ৰাইজৰ জৰিয়তে পূৰ্ণ কৰাৰ বাবে আমি আগবাঢ়িছোঁ। আৰু নিশ্চিতভাৱে পঞ্চায়ত নিৰ্বাচনত গ্ৰামৰ যি উন্নয়নৰ যিটো বহুতখিনি ইয়াত সুবিধা আছে, এই সুবিধাখিনি আমি এখন সংকল্প পত্ৰ, ভিজন ডকুমেণ্টটো, মিছন আমাৰ মেনিফেষ্টো আমি উলিয়াম। তাতো গোটেইখিনি কথা বিস্তৃতভাৱে আমি ৰাইজক জনাম। আৰু নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টী NDA পঞ্চায়ত জিকাৰ পিছত আখৰে আখৰে আমি আমাৰ সংকল্প পত্ৰখন ৰূপায়ণ কৰিম। এইটো একচুৱেলি বৰ দুৰ্ভাগ্যৰ কথা। আমিওতো আপোনালোকৰ মাধ্যমত শুনিছোঁ যে কংগ্ৰেছ দল, কংগ্ৰেছ দলে বহুত অঞ্চলত তেওঁলোকে প্ৰাৰ্থিত্ব দিবলৈ প্ৰাৰ্থিত্ব বিচাৰি পোৱা নাই, প্ৰাৰ্থী বিচাৰি পোৱা নাই। সেইটো এটা কংগ্ৰেছৰ প্ৰথম বিড়ম্বনা। তাৰপিছত দ্বিতীয়তে, যোন অঞ্চলত তেওঁলোক জিকাৰ অকণমান হয়তো সম্ভাৱনা আছে, খুব কম অঞ্চল আছে এনেকুৱা, আৰু কোন অঞ্চলত তেওঁলোক জিকাৰ সম্ভাৱনা আছে মই বহলাই কোৱাৰ প্ৰয়োজন নাই, আপোনালোকে সকলোৱে জানে। তেনেকুৱা অঞ্চলতো প্ৰাৰ্থিত্বৰ নামত যি ধৰণৰ অভিযোগ আহিছে, কংগ্ৰেছীৰ নেতাৰ বিৰুদ্ধে অভিযোগ আনিছে যে এটা জিলা পৰিষদ টিকেটৰ কাৰণে 15 লাখ বিচাৰিছে, 20 লাখ বিচাৰিছে, 5 লাখ বিচাৰিছে AP মেম্বাৰৰ কাৰণে। এইটো এটা ভয়ংকৰ এটা অভিযোগ। মই ভাবোঁ কংগ্ৰেছ দলে এইটো কংগ্ৰেছৰ যিটো তেওঁলোকৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ যিটো পূৰ্বৰ যিটো পৰম্পৰা আছিল,
সেই পৰম্পৰাটো এতিয়াও পাহৰি যোৱা নাই। সেইকাৰণে কংগ্ৰেছৰ এই যিখন আমি কংগ্ৰেছৰ সদায় তেওঁলোকে এটা শ্লোগান দিয়ে, কংগ্ৰেছ কা হাত গৰীবো কে সাথ। तो कांग्रेस का हाथ अभी दलालों के साथ में, फिर एक बार कांग्रेस का हाथ दलालों के साथ में, ये फिर से एक बार इस घटना से एक उजागर किया। सर आप प्रेसिडेंट होने के बाद मंडल बीजेपी सभापति আপোনাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ হ'ব পাৰে নেকি? এছিএছ বিষয়ত কিন্তু আপোনালোকে নিলম্বন কৰিলে। আজি পঞ্চাयत आप प्रेसिडेंट होने के बाद भाजपा में एक था इशू जो पुराना बीजेपी कार्यकर्ता और नया, लेकिन आप प्रेसिडेंट होने के बाद पुराने जो कार्यकर्ता है वो खुल के बाहर आ रहे हैं, तो आप इसको कैसे देखते हो कि आपके माध्यम देखिए, से वो ये मैं अध्यक्ष बनने का बाद पहले का विषय नहीं है। भाजपा एक परिवार है, भाजपा एक परियाल है। परिवार में अलग अलग सदस्य का कभी कभी थोड़ा बहुत मत का अंतर होता है, लेकिन मन का अंतर नहीं होता है। पास वाले को भी अगर अपना परिवार का ज़मीन में एक तो बाज भी लगा देते हैं पूरा, तब